তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যক্ৰমণিকাৰে মথাদাং নামঘৰত চৌৰাপন সংখ্যক নাম মহোৎসৱ সোমবাৰে দিনৰ 11 বজাত বাতৰি সংগ্ৰহ কৰা সময়লৈকে শ্ৰীপানী নীলক আঞ্চলিক বৈদিক সনাতন সমাজৰ সৌজন্যত নামনি মথাদাং নামঘৰত অনুষ্ঠিত হৈছে চৌৰাপন সংখ্যক নাম মহোৎসৱ। তিনিদিনীয়া কাৰ্যক্ৰমণিকাৰে অনুষ্ঠিত এই নাম মহোৎসৱৰ আজি অন্তিম দিন। অন্যান্য বহু কাৰ্যসূচীৰ সমান্তৰালভাৱে প্ৰথম দিনা বিশেষকৈ উঠি অহা শিশু আৰু যুৱকসকলক গুৰুত্ব প্ৰদান কৰি আৰম্ভ হোৱা কাৰ্যসূচীৰ দ্বিতীয় দিনা মহিলাসকলক আৰু তৃতীয় দিনা ভকত বৈষ্ণৱসকলক গুৰুত্ব প্ৰদান কৰি কাৰ্যসূচী গ্ৰহণ কৰা পৰিলক্ষিত হয়। সেই মৰ্মে প্ৰতিদিনে কাৰ্যসূচীত আলোচনা সত্ৰ অনুষ্ঠিত হৈ যায় আৰু তৃতীয় দিনাৰ অৰ্থাৎ বৈদিক সনাতন সমাজৰ অন্তৰ্গত লাইখটা সমিতিৰ দ্বাৰা আয়োজিত এই আলোচনা সত্ৰৰ বিষয় আছিল সাম্প্ৰতিক সময়ত আধ্যাত্মিকতা বিকাশত শিশু আৰু যুৱক যুৱতীৰ ভূমিকা। এই আলোচনা সত্ৰৰ সঞ্চালক আসনত থাকে ধেমাজি কাঠ সত্ৰৰ কৰুণা গোস্বামী। ইফালে আলোচনা সত্ৰখনৰ উদ্বোধন কৰে লাইখটা সমিতিৰ সাংস্কৃতিক সম্পাদক বিনোদ চাৰুকীয়াই। ইয়াৰ পাছতে আজিৰ আলোচনা সত্ৰত উপস্থিত থকা শিশু বক্তাক্ৰমে ভাৰুচ প্ৰতিম দিহিঙীয়া আৰু ঋদ্ধি বৰগোহাঁয়ে বিষয়বস্তুৰ ওপৰত আলোকপাত কৰি উপস্থিত শ শ দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰে। ইফালে ভাৰুচ আৰু ঋদ্ধিৰ ভাষণে সকলোকে মুগ্ধ কৰাই নহয়, সাম্প্ৰতিক সময়ত মোবাইল আদিৰ ব্যস্ত হৈ থকা এচাম উঠি অহা প্ৰজন্মৰ বিপৰীতে ইমান কম সময়তে নিজৰ অসাধাৰণ গুণৰ অধিকাৰীৰে এখন সমাজক আগবঢ়াই লৈ যোৱাৰ এগৰাকী সম্ভাৱনাময় বাটকটীয়া হিচাপে ৰাইজৰ প্ৰশংসা লাভ কৰে। আনহাতে এই আলোচনাৰ সত্ৰত আলোচক হিচাপে শিক্ষক কেশৱ দৰা, লাইখটা সমিতিৰ জিলা সম্পাদক ভৱেন শইকীয়াৰ লগতে আমন্ত্ৰিত অতিথি হিচাপে চিচিবৰগাঁও মহাবিদ্যালয়ৰ প্ৰবক্তা তথা চিচিবৰগাঁও শ্ৰৱণী সত্ৰৰ নয়নমণি মহন্ত আৰু ৰাজ্যিক বৈদিক সনাতন সমাজৰ লাইখটা সমিতিৰ যুটীয়া সম্পাদক শৈলেন কুমাৰ দত্তই আলোচনাত ভাগ লয়। ইফালে এই অনুষ্ঠানত চিচিবৰগাঁও কাঠ বাপু সত্ৰৰ সত্ৰীয়া বনমালী মহন্তৰ দ্বাৰা নাম প্ৰসংগৰ অন্তত ত্ৰিবেণী মহিলা তীৰ্থৰ দ্বাৰা এক আলোচনা চক্ৰ অনুষ্ঠিত কৰে, য'ত মহিলাসকলৰ যোগেদি এখন সমাজ আগবাঢ়ি যোৱাত এই আলোচনা চক্ৰখনৰ যোগেদি অৰিহণা আগবঢ়াব। সকলোকে নমস্কাৰ থাকিল। ধেমাজি জিলাৰ বৈদিক সনাতন সমাজৰ অন্তৰ্গত আমি শ্ৰীপানী আৰু নীলক আঞ্চলিক বৈদিক সনাতন সমাজে তিনিদিনীয়া কাৰ্যসূচীৰে আমি শ্ৰীপানী আঞ্চলিকৰ সৌজন্যত নামনি মথাদাং গাঁৱত নাম মহোৎসৱ ভাগি আমি তিনিদিনীয়া কাৰ্যসূচীৰে পাতিছোঁ। ইয়াৰে আমাৰ গুৰুত্বপূৰ্ণ কথা হ'ল আমি যুৱকসকলক উলিয়াই অনাৰ স্বাৰ্থত আমি তেখেতলোকক উৎসৰ্গা কৰিছোঁ, যাতে যুৱকসকলৰ জৰিয়তে বা কণ কণ শিশুসকলৰ জৰিয়তে আমাৰ আধ্যাত্মিক বিকাশৰ ক্ষেত্ৰত যথেষ্ট আগবাঢ়ি যাব পৰা যায়, তাৰে প্ৰচেষ্টা ৰাখিছোঁ। ত্ৰিবেণী তীৰ্থৰ সহযোগত তথা মহিলাসকলক আমি উলিয়াই আনি মহিলাসকলক গৃহস্থী ঘৰৰ পৰা ধৰি আধ্যাত্মিক তত্ত্বৰে যাতে তেখেতলোকক আমি আগবঢ়াই নিব পাৰোঁ তথা উঠি অহা প্ৰজন্মক যাতে আগুৱাই নিব পৰা স্বাৰ্থতেই আমি এই অনুষ্ঠানটি আজি আয়োজন কৰিছোঁ। আমাৰ ভকত বৈষ্ণৱ তথা আইসকলৰ ভিতৰত আৰম্ভ হ'ব। ভকতসকলৰ যোগেদি আমাৰ গাঁৱবোৰে চলি থকা অসুবিধা অপ্ৰীতি দূৰ কৰিবৰ কাৰণে আমি এনেধৰণৰ প্ৰচেষ্টা হাতত লৈছোঁ।